বিধানসভাত দাখিল হল বহু চৰ্চিত তিৱাৰী আয়োগ আৰু বেচৰকাৰী মেহতা ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদন 1983 চনৰ আগে পিছে আৰু মাজত সংঘটিত সেই ভয়ংকৰ ঘটনাৱলীৰ কেতবোৰ বিস্ফোৰক তথ্য প্ৰতিবেদনৰ পৃষ্ঠাই সম্পূৰ্ণ 42 বছৰৰ মূৰত ৰাজহুৱা হৈছে দুয়োখন প্ৰতিবেদনৰ তথ্যসমূহ উল্লেখযোগ্য যে সেই সময়ৰ চৰকাৰে গঠন কৰা তিৱাৰী আয়োগক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ কাৰণ তিৱাৰী আয়োগে গ্ৰহণ কৰা নাছিল আসু গণসংগ্ৰাম পৰিষদ আৰু আন্দোলনকাৰীৰ মতামত মেহতা আয়োগৰ প্ৰতিবেদন অনুসৰি সেই সময়ৰ ৰক্তাক্ত ঘটনাসমূহৰ কাৰণ আছিল ৰাজনৈতিক জনসংখ্যাজনিত অৰ্থনৈতিক আৰু আৱেগিক চাপৰ পৰিণতি মেহতা আয়োগৰ তথ্যমতে জনসংখ্যাৰ পৰিৱৰ্তন আৰু প্ৰৱৰ্তনে সমগ্ৰ ঘটনা প্ৰবাহত যোগাইছিল ব্যাপক অৰিহণা সমান্তৰালভাৱে 1983 চনত ৰাজ্যজুৰি নিৰ্বাচন বৰ্জনৰ আহ্বান সত্ত্বেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক হিংসা হৈছিল বুলিও প্ৰতিবেদনত উল্লেখ প্ৰতিবেদনে স্পষ্ট কৰিছে যে সেই সময়ত কেন্দ্ৰত অধিষ্ঠিত ৰাজনৈতিক দলে একমাত্ৰ ক্ষমতা দখল কৰাৰ উদ্দেশ্য লৈ ৰাইজৰ স্পষ্ট মতৰ বিৰুদ্ধে নিৰ্বাচন জাপি দিছিল বিধানসভাত দুয়োখন প্ৰতিবেদন দাখিল কৰাৰ পাছত বিৰোধীৰ দাবী সিবিআই তদন্ত হওক সেই সময়ৰ ঘটনাক লৈ বুক এটা আমাৰ হাতত তুলি দি আপুনি দায় নাহাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আহ্বান কৰিছো আপুনি যদি পাৰে সিবিআইৰ তদন্ত আপুনি দি দিয়ক যে অসম আন্দোলনৰ সেই সময় বা এই ইনোচেন্ট মানুহবিলাকক হত্যাকাৰী কোন কিয় কৰিলে লাখ লাখ মানুহৰ ঘৰবাৰী জ্বলিলে কিয় জ্বলিলে কোনে জ্বলালে এই সব কথা মই ভাবো সিবিআইক যদি ইনকোয়ারিটো আপুনি দি দিব পাৰে সাহস কৰি সিবিআই তদন্ত কৰি যদি ৰিপৰ্ট দিব তাৰ ওপৰত ভিত্তি কৰি ভিক্টিমে কমসে কম কিছু পৰিমাণে জাস্টিস পাব বুলি আমি আশাবাদী অন্যহাতে এই প্ৰতিবেদন দাখিল কৰাৰ বিষয়টোক আদৰণি জনাইছে শাসক পক্ষই নেই দিব পাৰিব লাগিছিল তেওঁলোকে নেলি হত্যাকাণ্ডৰ লগত জড়িত আছিল আৰু সেই অধ্যায়ৰ সমাপ্তি তেওঁলোকে কৰিব পৰা নাছিল আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছো অন্তত তেখেতৰ দিনত এই কমিছনৰ ৰিপৰ্টটো জনতাৰ হাতত পৰিল আমিও পাবলৈ সক্ষম হ'লো ৰিপৰ্ট সন্দেহজনকভাৱে কিয় ইমান দিন কোনো সাহস কৰা নাছিলে পাব্লিক ডোমেইনত দিয়া বা বিধানসভাৰ ভিতৰত ৰখাটো আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সাহসিকতাৰে আজি এই পদক্ষেপ ল'লে তাৰ বাবে ভৱিষ্যত অসমৰ প্ৰজন্ম সুৰক্ষিত হ'ব আৰু এনে ঘটনা অসমত যাতে নহয় তাৰ বাবে এই ৰিপৰ্ট আজি আমাৰ বিধানসভাৰ আজি দিয়া হৈছে নিশ্চিতভাৱে দুয়োখন প্ৰতিবেদনৰ তথ্যই উন্মোচিত কৰিছে সেই সময়ৰ সেই ভয়ংকৰ পৰিৱেশসমূহ আৰু এই প্ৰতিবেদনসমূহ অধ্যয়নে নিশ্চিতভাৱে উন্মোচিত কৰিব আন বহুবোৰ দিশ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম